তাৰিখৰ দিনাখন 2.5 ঘণ্টা এখন প্ৰেছ মিট কৰিলে তাৰ পিছতো আপুনি দৈনিক এটা নহয় এটা কিবা নতুন নতুন তথ্য দি আছে আপুনি নিজে কেনেকুৱা ধৰণে বুজি পাইছে যে মানুহে জনগণে সাধাৰণ জনগণে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট এই কথাটো কিমান দূৰ পতিয়ন গৈছে বুলি আপুনি ভাবে মানে মই কাকো পতিয়ন নিয়াব নালাগে আৰু পতিয়ন নিয়াটো মোৰ কাম নহয় কাৰণ এইটো মানুহৰ মাজত লৈ গৈ কিবা পইণ্টছ কোনে স্ক'ৰ কৰিলে এইটো তাৰ মেটছ নহয় দেশৰ নিৰাপত্তাজনিত এটা প্ৰশ্ন ভাৰতৰ যিকোনো এজন ৰাজনৈতিক নেতাৰ পাকিস্তানৰ লগত প্ৰত্যক্ষ অপ্ৰত্যক্ষ সম্পৰ্কই দেশৰ নিৰাপত্তালৈ ভাবুকি আনে যেতিয়া এজন মুখ্যমন্ত্ৰীৰ নজৰত তেনেকুৱা তথ্য আহে তাক অনুসন্ধান কৰিব লাগে আৰু তাক লজিকেল কনক্লুজনত লৈ যাব লাগে সেইটো মোৰ এটা কনষ্টিটিউচনেল ৰেছপন্সিবিলিটি আপোনাক বিশ্বাস কৰোৱাম তেওঁক বিশ্বাস কৰোৱাম সেইটো মোৰ কাম নহয় আৰু তেনেকুৱা এটা দায়িত্ব মোৰ ওপৰত ন্যস্তও হোৱা নাই যে মই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি ক'ম তাৰপিছত মই মানুহক সুধিম যে আপুনি কনভিন্স হ'ল নে আপুনি কনভিন্স হোৱা নাই সেইটো কাম নহয় ফাইনেলি এই কেছটো যিহেতু কোনোবা এখন কোৰ্টত গৈ শেষ হ'ব যিহেতু ইট ইজ এ ক্ৰিমিনেল কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ ক্ৰিমিনেল কেছৰ যিটো অন্ত হয় দুই ধৰণে হ'ব হয় কোনোবা এটা ইনভেষ্টিগেটিং এজেঞ্চিয়ে ৰিপৰ্ট দিব লাগিব যে তেওঁক আমি একো নাপালোঁ নহ'লে ৰিপৰ্ট দিব লাগিব যে আমি পালোঁ গতিকে আল্টিমেটলি আজিৰ পৰা 5, 6, 3, 4 বছৰৰ পিছত ই আদালতৰ মজিয়াতে নিজে শেষ হ'ব গৌৰৱ গগৈ ৰাজদীপ সৰদেশাইৰ লগত এটা সাক্ষাৎ প্ৰসংগত কৈছে আপুনি দেখিছে নিশ্চয় মই চোৱা নাই তাত কৈছে প্ৰথম প্ৰশ্নটোৰ উত্তৰতে কৈছে যে যদি গোটেই বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বুলি ভাবিছে তেনেহ'লে গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এজেঞ্চিৰ দ্বাৰা গোটেই বস্তুটো প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত তদন্ত কৰিব লাগে আৰু ব্যৱস্থা ল'ব লাগে কিন্তু তাকে নকৰি অসমৰ মুখ্যমন্ত্ৰী এইটোলৈ ৰাজনীতি কৰি আছে আপোনালোকে দুটা কথা মানে তেওঁক ৰাজদীপ সৰদেশাইয়ে তেওঁক যিহেতু অসমৰ প্ৰেক্ষাপট নাজানে ৰাজদীপ সৰদেশাইয়ে তেওঁক প্ৰশ্ন কৰিব নোৱাৰিলে প্ৰথম আজি ইমান দিনে মোক প্ৰত্যাহ্বান জনাই থকা হৈছিল যে আপুনি সদৰি কৰক আৰু যদি মই সদৰি নকৰিলোহেঁতেন কি ক'লেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে ইমান দিন অসত্য কথা কৈ আছিল সদৰি কৰাটো মোৰ দায়িত্ব কিন্তু চৰকাৰী দায়িত্ব আমি পালন কৰিছোঁ আমি কেছটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে ৰেফাৰ কৰিম আৰু মই নিশ্চিত যে হি উইল বি ছাবজেক্ট টু গ্ৰিলিং তেওঁক গ্ৰিল কৰিবই লাগিব তেওঁক সুধিবই লাগিব কোনে তেওঁৰ পাছপৰ্ট ভিছাখন চেঞ্জ কৰি দিলে কোনে তেওঁক ৰাৱালপিণ্ডিলৈকে লৈ গ'ল হি হেজ টু এনচাৰ অল দ'জ কুৱেশ্যন আৰু টিভিৰ মঞ্চত নহয় হি হেজ টু আনচাৰ বিফৰ প্ৰফেশ্যনেল পুলিচ অফিচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কাম ময়ো কৰিব পাৰিলোহেঁতেন কিন্তু মই এইকাৰণেই নকৰিলোঁ কাৰণ যিদিনাখন তেওঁক থানাত মাতিম বাহিৰত যিটো চোৰ চামাচা হ'ব আৰু মানুহে ক'ব যে আমি পলিটিকেল ভিক্টিমাইজেশ্যন কৰিব খুজিছোঁ গতিকে মোৰ দৃষ্টিত ইট শুড বি ইনকুৱাৰ্ড বাই এ নিউট্ৰেল এজেঞ্চি তাৰমানে আপুনি এই কথাটো ক'ব খুজিছে যে SIT-য়ে গৌৰৱ গগৈক নমতাৰ একমাত্ৰ কাৰণ মই ইলেকশ্যনৰ আগত কাৰণ মই যিখিনি জানিব লাগিছিল সেইখিনি মই জানিলোঁ জনাবলগীয়াখিনি জনালোঁ কিন্তু কেছটো লজিকেল কনক্লুজনলৈকে যদি CBI লৈ যায় বা কেছটো লজিকেল কনক্লুজনলৈকে যদি NIA লৈ যায় তেতিয়া কোনেও ক'ব নোৱাৰিব যে ইয়াত পলিটিকেল হৈছে বুলি সেইকাৰণে আমি প্ৰাইমা ফেচি মেটেৰিয়েলখিনি পোৱাৰ লগে লগে ইনক্লুডিং দ্য প্ৰেছ কনফাৰেন্স অফ গৌৰৱ গগৈ য'ত তেওঁ বহুত কথা নিজেই এডমিট কৰি পেলালে যে মোৰ পত্নীয়ে দৰমহাটো পোৱা সঁচা মই ইছলামাবাদ যোৱাটো সঁচা মই কৰাচীত যোৱাটো সঁচা তেওঁতো গোটেইখিনি কৈ পেলালে ভাৰতৰ ৰাজনীতি কৰা পৰিয়ালৰ ব্যক্তি এজন বা ভাৰতৰ পলিটিচিয়ান এজন পাকিস্তানত যাব কিয় আজিলৈকে কোনজন কংগ্ৰেছ দলৰ MP গৈছে আনলেছ হি ইজ এ ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰ অৰ কিবা ক্ৰিকেটৰ দায়িত্বত আছে আজিলৈকে মই বিজেপিক বাদ দিছোঁ কংগ্ৰেছ দলৰ কোন মানুহ আজিলৈকে পাকিস্তানত গৈছে পাকিস্তানত যোৱাত বাধা আছে সাংঘাতিক বাধা হি ইজ এ এনিমি কাণ্ট্ৰি উই ফট 3 wars পাকিস্তানতো আমাৰ মানুহে ভিছা পায় কোন ভিছা পাকিস্তানে দিব কিন্তু আমাৰ মানুহে নাযায় আমাৰ মানুহক ভিছা খুজিলে পাকিস্তানে ভিছা দিব চাইনাৰ ভিছা খুজিলে দিব কিন্তু আমি শত্ৰু ৰাষ্ট্ৰ এখনত কিয় যাম পাকিস্তান আপুনি ইণ্ডিয়ান যেতিয়া সিকিউৰিটি পলিচিটো পঢ়িব তাত লিখা আছে পাকিস্তান ইজ এ নেশ্যন অফ কনচাৰ্ণ সেইটো হয় তো আপনি পাকিস্তানত যাব কিয় তাত কি আছে এনিমি প্ৰপাৰ্টি এক্টতো পাকিস্তানৰ সেইটো ৰেফাৰেন্স আছে পাকিস্তান ইজ কনসিডাৰ্ড টু বি এনিমি কাণ্ট্ৰি আপুনি যেনেকে কৈছে ইংলেণ্ডত যোৱাৰ আপত্তি কি আমেৰিকাত যোৱাৰ আপত্তি কি পাকিস্তানত যোৱাৰ প্ৰথম আপত্তিটোৱে হ'ল যে ডেট ইজ আৱাৰ এনিমি কাণ্ট্ৰি উইদাউট এ লজিকেল ৰিজন যাব পাৰে যে মই তাতে ৰড পোষ্টিং হ'লোঁ মই তাতে IB-ত পোষ্টিং হ'লোঁ মই এম্বেচিত পোষ্টিং হ'লোঁ বা মোৰ ক্ৰিকেট মই খেলোঁ তাতে মোৰ টেষ্ট মেচ পৰিলে ওৱান ডে পৰিলে People goes to Pakistan in exceptional circumstances.
এক্সট্ৰা অৰ্ডিনাৰী চাৰ্কামষ্টেঞ্চেছ আৰু Ordinary পাকিস্তানত citizen, কোনো অৰ্ডিনাৰী বা অৰ্ডিনাৰী চিটিজেন এজন গ'লেও আমাৰতো এজেঞ্চিয়ে তেওঁলোকৰ ওপৰত চাৰ্ভিলেঞ্চ ৰাখে। আমাৰ এজেঞ্চিয়ে কেনেকে চাৰ্ভিলেঞ্চ ৰাখিব? তেওঁ পাকিস্তানতহে যাব, ভাৰততো আমাৰ নাযাব। এম্বেচিবিলাকত যে আমাৰ এজেঞ্চি থাকে। আমাৰ এম্বেচি মানে অমনিপ্ৰটেণ্ট এম্বেচিটো নহয় যে আমাৰ ইয়াৰ পৰা কিমান মানুহ যাব পাকিস্তানত গৈ চকু ৰাখিব। পাকিস্তানত আমাৰ চকু ৰখাৰ ইনষ্ট্ৰুমেণ্টটো কি? কিয় আমাৰ এজেঞ্চিয়ে আমাৰ এজেঞ্চি ডেফিনেটলি 10-15 জন মানুহ আছে তাতে। আমাৰ এজেঞ্চিয়ে তাত গৈ কেনেকে খবৰ ৰাখিব পাৰে? তেতিয়াহ'লেতো চবেই কৰিলহেঁতেন, ইমান দিনটো দাউদ ইব্ৰাহিম ক'ত আছে ধৰিয়ে উলিয়ালোহেঁতেন। পাকিস্তানৰ ভিতৰত কি হৈছে কি হোৱা নাই এনিমি কাণ্ট্ৰি এখনত ভাৰতে কেনেকে গম পাব? এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিলেতো ডাঙৰ ঘটনা হ'ব। ভাৰতৰ কিছুমান চোৰাংচোৱা থাকিব, স্পেচিফিকেলি স্পটাৰ থাকিব, যোনে নেকি কোনোবা আৰ্মিক প্ৰিফাৰ কৰি আছে, কোনোবাই পাকিস্তানৰ নিউক্লিয়াৰ এছেটক চাৰ্ভিলেঞ্চত ৰাখিছে, কোনোবাই পাকিস্তানৰ পলিটিকেল ঘটনাবিধি তদন্ত কৰি আছে। কিন্তু পাকিস্তানত সোমাই যোৱাৰ পিছত এজন ভাৰত চৰকাৰে কেনেকে খবৰ ৰাখিব? আচ্ছা, এইটো মই নাজানো যে মানুহৰ মগজুত কি ধৰণৰ কথাই ক্ৰিয়া কৰে। এজন যেতিয়া মানুহ ভাৰতত সোমাই যাব, পাকিস্তানে ভাৰতত সোমোৱাৰ পিছত মানুহজনক কেনেকে খবৰ ৰাখিব? পাকিস্তানৰ নিজা এজেঞ্চি আছে, ভাৰতৰ মই ওলোটাই কৈছো যে আজি আমি দুজনে যে কথা পাতি আছো, ইয়াত যদি এজন পাকিস্তানী নাগৰিক বহি থাকিলেহেঁতেন, তেওঁ যে আমাৰ লগত কথা পাতি আছে এইটো পাকিস্তান চৰকাৰে কেনেকে খবৰ ল'ব? যেতিয়া ভেলিড পাছপোৰ্ট আৰু ভিছা লৈ যাব বৰ্ডাৰত এন্ট্ৰিটো হৈ যাব যে তেওঁ সোমাইছে পাকিস্তানত। সোমোৱাৰ লগে লগে ইণ্ডিয়ান এজেঞ্চিয়ে ঘূৰি অহাৰ পিছত প্ৰশ্ন কৰিব লাগিছিলে। ডক্টৰ মনমোহন সিঙৰ গভৰ্ণমেণ্টৰ দিনত তেওঁক প্ৰশ্ন কৰা নহ'ল। যিটো আমি পইণ্ট ৰেইজ কৰিছো, তেওঁ যেতিয়া পাকিস্তানত গ'ল, ঘূৰি আহিলে, ভিছা ষ্টাম্প লগাই আহিছে, তেওঁক ডিব্ৰিফিঙৰ কাৰণে কিয় মতা নহ'ল? এতিয়া ইণ্ডিয়ান এজেঞ্চিয়ে তেওঁক সুধিব লাগিছিলে কথা। আলী তৌকিৰ শ্বেখ 13 বাৰ ইণ্ডিয়াত আহিলে উইথ এটৰ্নি জেনেৰেল অফ পাকিস্তান। আপুনি কৈছে প্ৰেছ কনফাৰেন্সত কৈছে। এলিজাবেথ কলবান গগৈ 13 বাৰ পাকিস্তান ভাৰত আপ এণ্ড ডাউন কৰিছে। ইণ্ডিয়াত কোনো মানুহে আজিলৈকে কৰা নাই 13 বাৰ পাকিস্তান আপ এণ্ড ডাউন। গৌৰৱ গগৈৰ এবাৰ, কিন্তু তেওঁৰ পত্নীয়ে 13 বাৰ আপ এণ্ড ডাউন কৰিছে। ইমানখিনিৰ পিছতো তেওঁক সোধা নহ'ল। মনমোহন সিঙৰ চৰকাৰ আছিলে, দে হেভ নট বিন ছাবজেক্টেড টু ইণ্টাৰোগেশ্যন। সেইকাৰণে মই বাৰে বাৰে মোৰ প্ৰেছ কনফাৰেন্সত কৈছোঁ যে দিছ নেটৱৰ্ক ইজ নট কমপ্লিটেড উইদাউট আইডেণ্টিফাইং আনাডাৰ পাৱাৰফুল পাৰ্চন ইন দিল্লী, যোনে তেওঁলোকক চিল কৰিছিলে। যদি তৰুণ গগৈ ল'ৰা বুলি কৰিছিলে ডিফাৰেণ্ট কথা, যে ঠিক আছে CM-ৰ ল'ৰা, বা মনমোহন সিঙৰ হাতত যদি কিবা বেলেগ ইনফৰমেশ্যন আছিলে যাৰ কাৰণে তেওঁক মতা নাছিলে, বা তেতিয়াৰ IB চিফৰ হাতত যদি কিবা বেলেগ ইনফৰমেশ্যন আছিলে বেলেগ কথা। কিন্তু আপুনি দেখিছে যে অপাৰেশ্যন সিন্দুৰৰ পিছত ইউটিউবাৰ এগৰাকী পাকিস্তানত গৈছিল, IB-য়ে তেওঁক এৰেষ্ট কৰিছে। পাকিস্তানত যোৱাৰ লগে লগে উই শুড হেভ আস্কড ফৰ এ ডিব্ৰিফিং। মোৰ যিমান দূৰ মনত পৰে, আপুনি নিশ্চয় পঢ়িছে মাই কাণ্ট্ৰি মাই লাইফ, লালকৃষ্ণ আদৱানীৰ। লালকৃষ্ণ আদৱানী পাকিস্তানত জন্ম হৈছিলে আৰু তেওঁ ইয়ালৈ আহি তেওঁলোক মাইগ্ৰেট কৰিলে ইয়ালৈ পাৰ্টিশ্যনৰ সময়ত। তাৰপিছত কিন্তু তেওঁ অৰ্ডিনেৰী চিটিজেন হিচাপে পাকিস্তানলৈ গৈছে। পাকিস্তানত তেওঁ অৰ্ডিনাৰী চিটিজেন হিচাপে নহয়, তেওঁ ইণ্ডিয়াৰ লিডাৰ অফ অপজিশ্যন হিচাপে গৈছে, আৰু উইথ ইনফৰমেশ্যন টু অল কনচাৰ্ণ। তেওঁ জিন্নাৰ সমাধিটো গৈছিল, আৰু সেইবিলাক কথা টিভিত ওলাই আছে। ইণ্ডিয়ান জাৰ্নেলিষ্ট ৱাজ একম্পেনিড উইথ দেম। ইট ৱাজ নট এ চিক্ৰেট ভিজিট। ডু ইউ থিংক দ্যাট দিছ ৱাজ এ চিক্ৰেট ভিজিট? মানে গৌৰৱ গগৈৰ ভিজিটটো চিক্ৰেট ভিজিট? মই নাজানো যে আপোনাৰ দৰে এজন সন্মানীয় সম্পাদকে ইমান এলিমেণ্টেৰী প্ৰশ্ন কৰিব, মই এইটো বুজিব নোৱাৰোঁ। কাৰণ আপোনাৰ আগতে ফাঁকি দি থৈ গৈছিলে যে মোৰ পত্নী তাত কাম কৰি আছিল কাৰণে মই লগ কৰিব গৈছিলোঁ। প্ৰশান্ত ৰাজগুৰু শুড হেভ বিন টুডে মষ্ট এংগ্ৰি এডিটৰ টুডে, যে আপোনাৰ দৰে মানুহ এজনক তেওঁ মুখত ইনচাল্ট কৰি থৈ গ'ল। আপুনি আজি মোক যিখিনি প্ৰশ্ন সুধিব লাগিছিল, মই উল্টাই আপোনাক সুধিব লাগিছিল যে যিজন মানুহে আপোনাক ইনচাল্ট কৰি থৈ গ'ল সেই মানুহজনক আপুনি বেনিফিট এটাও দিব নেকি? মই সুধিব কৈছোঁ, মই এইটোকে কৈছোঁ, চিক্ৰেট ভিজিট ইজ ইট এ অপেন ভিজিট? হাউ ডু ডিফাইন ইট? কেনেকৈ? এটাওতো ছ'চিয়েল মিডিয়া পোষ্ট নাই, এটাওতো ফেচবুক পোষ্ট নাই যে মই ইয়াত ঘূৰিলোঁ, মই ইয়াত গ'লোঁ। সেই 10 দিনৰ তেওঁ আগদিন আগলৈকে ফেচবুকত এক্টিভ আছিলে, ঘূৰি অহাৰ পিছত এক্টিভ। মাজৰ 10 দিনৰ কথাখিনি তেওঁতো আজিও কোৱা নাই আপোনাক যে ডে 1 মই লাহোৰত গ'লোঁ, ডে 2 মই ইছলামাবাদত গ'লোঁ, ডে 3 মই অমুকত গ'লোঁ। তেওঁতো আজিও 10 দিনৰ ডায়েৰীখন অসমৰ ৰাইজক দিয়া নাই। SIT যদি মাতিলেহেঁতেন নিশ্চয় ক'লে তেওঁতো দিব লাগিব নহয়। তেওঁতো হি হেজ টু, আপুনি ধৰি লওক যে ইণ্ডিয়ান এজেঞ্চিৰ হাতোৰাৰ পৰা তেওঁ ওলাবই নোৱাৰে, তেওঁ এইটো দিবই লাগিব 10 দিন। ক'ত আছিলে, ক'ত গৈছিলে, কোনে তেওঁক ভিছাখন আনি দিলে, তাততো এম্বেচি নাই। পাকিস্তানততো পাকিস্তানৰ এম্বেচি নাথাকে। তে লাহোৰত তেওঁ কাক এপ্লাই কৰিলে? তেওঁ ক'লে মই মেইল দিলোঁ, মেইলৰ কপিটো ক'ত?
সিদিনাখন তেওঁ যিটো ডেঞ্জাৰাছ প্ৰেছ কনফাৰেঞ্চ কৰিলে, হি লেভ ছ' মাছ লুভ হোলছ। তেওঁ এখন মেইল দিয়া বুলি ক'লে। মেইলখন কাক দিলে? দিল্লীত দিলে নে ক'ত দিলে? কাৰণ পাকিস্তান এম্বেচি দিল্লীতহে আছে। তেওঁ লাহোৰত মেইলখন কাক দিলে? সেইটো মই বুজি পালো। কোনে তেওঁক ৰিপ্লাই দিলে মেইলখনত? সেইটো মেটাৰ, সেইটো হৈ যায়, সেইটো ওলাব। তেওঁ মেইলখন দেখুৱাব লাগিব। তাৰপিছত মেইলখন দিয়াৰ পিছত কোনোবা স্পেচিয়েল মানুহ এজন আহিব লাগিব ফিজিকেলি। দেন ইণ্টেৰিয়ৰ মিনিষ্টাৰে যিখিনি লেটাৰ দিলে, সেই লেটাৰখনত কি লিখিলে? হি শুড প্ৰডিউচ দ্য লেটাৰ। তেওঁৰ ভিছাতে ষ্টাম্প মাৰা আছে যে ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী এলাউড দিছ ভিজিট ভাইট লেটাৰ নম্বৰ চ' এণ্ড চ'। হি শুড প্ৰডিউচ দ্য কপি অফ দেট লেটাৰ। তাৰপিছত তেওঁ ইছলামাবাদ গ'ল, কৰাচী গ'ল, আণ্ডাৰ স্পেচিয়েল ডিছপেনচেশ্যন। তাৰপিছত তেওঁ ক'লে যে মই তক্ষশিলা গ'লোঁ। তক্ষশিলা ক'ত? ৰাৱালপিণ্ডি। ৰাৱালপিণ্ডিৰ কাৰণে ভিছা নাই। তাৰমানে ইছলামাবাদৰ পৰা তক্ষশিলা 50 or 60 কিলোমিটাৰ। তেওঁ কাৰ গাড়ীত গ'ল? পুলিচ বা আৰ্মিৰ গাড়ীত নগ'লেতো তেওঁক ধৰিলেহেঁতেন। সেইটোতো আপোনাৰ এজামচন। নাই, এজামচন নহয়, ইট ইজ এ ফেক্ট। ভিছা নোহোৱাকৈ ক'ৰবাত যাব পাৰে নেকি? এইটো মোৰ ইট ইজ এ ল, মই লিগেল প্ৰভিজন কৈছোঁ। আৰু চিয়ৰ মানে ইছলামাবাদৰ ভিছা থাকিলে মানুহজন ৰাৱলপিণ্ডিলৈ যাব আপুনি পাৰে। চাট জিপিটি কৰক না, আপুনি গুগল কৰক না। ইট ইজ এ ৰাৱালপিণ্ডি ইজ এ হাইলি ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি পইণ্ট ফৰ ইণ্ডিয়া। আপুনি গুগল কৰক, মোৰ কথাক বিশ্বাস কৰিব নালাগে। গেৰিচন চিটি, এখন আৰ্মি গেৰিচন চিটি। তাতে ইণ্ডিয়ান মানুহৰ কাৰণে তাত লিখা আছে যে ভিছা নোহোৱাকৈতো যাবই নোৱাৰে, আৰু ইণ্ডিয়ানৰ কাৰণে ইট ইজ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা। ইণ্ডিয়ানে ভিছা নাপায় ৰাৱালপিণ্ডিত যাব, আৰু তাকো ইট ইজ এ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা। গৌৰৱ গগৈ ৰাৱালপিণ্ডিৰ কথাটো মই অনা নাছিলোঁ, তেওঁ নিজে কৈছে। তেওঁ নিজে কৈ দিলে তেওঁ তক্ষশিলা চাবলৈ গৈছে বুলি। তেওঁ সেইটো যাব নোৱাৰে উইদাউট ভিছা। এনিবডি কেন গুগল, ক্লাছ 5ৰ ল'ৰাজনেও গুগল কৰি চাব পাৰে, কেন এ ইণ্ডিয়ান চিটিজেন হেভিং ভিছা আপ টু ইছলামাবাদ কেন ভিজিট তক্ষশিলা? দিছ ইজ এ চিম্পল কুৱেশ্যন ইউ ফ্ৰেম। এইটো আপুনি কোনোবা এজেঞ্চিৰ লগত কনফাৰ্ম কৰিছে নে? মই কৰিব নালাগে নহয়, এইবিলাক হৈছে ইয়াত ইণ্টাৰনেশ্যনেল ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন, ইয়াৰ কিমানটা ট্ৰেভেল ছাইট আছে। এজেঞ্চিৰ লগত কৰা নকৰাটো মই এইটো ক'ব খোজা নাই। ইণ্ডিয়ান এজেঞ্চিটো মোৰ গৰম হৈ যায় এইবিলাক শুনিলে, তেওঁলোকৰতো গাটো জ্বলিব আৰম্ভ কৰে। বাট আপোনাক মই এজন ভাৰতীয় মানুহে, আপুনি এটা স্নেপশ্বট ল'ব, চব মানিব ভাৰতৰ মানুহে। আপুনি যে মোক কৈছে মানুহে বিশ্বাস কৰিছে নাই, ইণ্ডিয়াৰ মানুহে দুদিন নোখোৱাকৈ থাকিব, কিন্তু পাকিস্তানটো নামানে। এখন ক্ৰিকেট খেলত ইউ হেভ চিন দ্য চেণ্টিমেণ্ট। চব বাকী চব মানে কয় তই যাবৰ জেগা নাপালি নেকি? ওৱান চিম্পল লাইফ। পৃথিৱীৰ আটাইতকৈ উত্তেজনাময় খেলখন ভাৰতৰ পাকিস্তান, আটাইতকৈ শত্ৰুতামূলক খেলখন তাতেই হয়। গতিকে সেই ধৰণৰ মানুহ চেণ্টিমেণ্টত থাকে। আৰু আমি কি ক'লো? মই পাৰ্কত গ'লোঁ, মই হোটেলত গ'লোঁ, মই বেকাৰীত গ'লোঁ। আমি কি ফাল্টু মানুহ নেকি আমাক এইবিলাক ক'ব? 3 কোটি অসমীয়া মানুহৰ কোনো জ্ঞান নাই নেকি? আমি হোটেলত গ'লোঁ, মোৰ পত্নীয়ে কাম কৰা জেগাটো চাব গ'লোঁ আফটাৰ 1 year। এইটো এটা মানে ক্লাছ 7ৰ ল'ৰাক কিয় স্কুল যোৱা নাই বুলি পিটিলেও এইটো উত্তৰ নিদিয়ে। নাই, তেওঁ যদি আপুনি আপোনাৰ এজেঞ্চিয়ে যদি এনকুৱাৰী কৰে বা তেওঁক মাতে, নিশ্চয় সেইটো ক'বলৈ বাধ্য। তেওঁ ক'ব বাধ্য, তেওঁ ক'বও লাগিব। আৰু সিদিনাখন এটা বেলেগ ষ্টৰি ওলাব, কাৰণ আৰু এটা মই কথা কৈ থওঁ যিটো আপুনি চেক কৰিব। তেওঁ ক'লে মই পাৰ্কত গ'লোঁ, হোটেলত গ'লোঁ। তেওঁ যিদিনাখন লাহোৰত যায়, সিদিনাখন লাহোৰত এটা বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে। বাংলাদেশত মানুহক ফাঁচি দিছিলে, তো পাকিস্তানত বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে, ৱাৰ ক্ৰিমিনেলসকলক ফাঁচি দিয়া বুলি। যেতিয়া ইছলামাবাদত যায়, তেতিয়া ইমৰান খানৰ বহুত ডাঙৰ প্ৰচেছন গৈছিলে, আৰু 4 দিন ইছলামাবাদত মানুহ ওলাব পৰা নাছিলে। তেওঁ ক'ৰ পৰা হোটেল চালে, তেওঁ ক'ৰ পৰা তক্ষশিলা চালে, তেওঁ ক'ৰ পৰা পাৰ্ক চালে? তাততো যুদ্ধ চলি আছিলে 4 দিন। নাই, এইটো নাই নহয়, আপুনি চেক কৰক। বুজিলোঁ। গতিকে তেওঁ ইমান ডাঙৰ এই যে ডেমনষ্ট্ৰেশ্যন, লাহোৰৰ ডেমনষ্ট্ৰেশ্যন বা ইছলামাবাদৰ ডেমনষ্ট্ৰেশ্যন, ইয়াৰ লগত গৌৰৱ গগৈৰ কি ক'ত পাৰ্ক খোলা থাকিব তেতিয়া? তেওঁ ক'লে মই পাৰ্ক চালোঁ, মই ৰেষ্টুৰেণ্টত গ'লোঁ। কোনোবা ইণ্ডিয়ান মানুহে, পাকিস্তানী মানুহ সিদিনাখন 5 লাখ ইছলামাবাদৰ ষ্ট্ৰীটত আছিলে। কোনোবা ইণ্ডিয়ান মানুহৰ পিল্লা আছে অকলে গৈ পেলাই ৰাস্তাত নামি পাৰ্ক চাব সেইটো সময়ত? গৌৰৱ গগৈৰ ঘৈণীয়েকৰ টুইট চাব যে আমি হোটেলৰ ভিতৰত বন্ধ হৈ আছোঁ বুলি। That was the status probably. Then why he said that মই পাৰ্ক চালোঁ? যেতিয়া মানুহ এজনে উইদাউট এডভকেটছ বেছি কথা ক'ব খোজে, হি ফল ইন টু ট্ৰেপ। এণ্ড উই হেভ অল দ্য ৰেকৰ্ডছ অফ টুইটছ। মই ছেকেণ্ড এডিশ্যনটো কোৱা নাই। আই ন' হুৱেৰ হি ৱাজ, কিন্তু কিছুমান বিকজ আৱাৰ এজেঞ্চি হেজ অলছ' ৱৰ্কড, ইণ্টাৰনেশ্যনেল এজেঞ্চি, এণ্ড হি উইল বি কনফ্ৰণ্টেড উইথ ভেৰি হাৰ্ড কুৱেশ্যনছ। টাইম উইল চে ডেট, সময় এইটো নিৰ্ধাৰণ কৰিবই নিশ্চয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে 5 বছৰৰ ভিতৰত, 1 লাখ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু 1.5 লাখ হৈ গ'ল আপোনাৰ। আপুনি ক'ব খুজিছে ইমান ভাল কাম কৰিও মই গৌৰৱ গগৈৰ পিছত কিয় এইটো কামত লাগিলোঁ, এইটোৱে ক'ব খুজিছেতো? মই সেইটোৱে সুধিব খুজিছোঁ। মই কৈছোঁ চব ভাল কাম কৰাৰ পিছতো
I will not allow a single Pakistani agent to live in Assam. নাই নাই বাট ইউ আৰ ইয়েট টু এষ্টাব্লিছ হিম এজ এ পাকিস্তানী এজেণ্ট আপুনি পাকিস্তানী এজেণ্ট এষ্টাব্লিছ কৰা নাই মোক কিয় কোৰ্টত কেছ কৰা নাই মইতো তেওঁক আপোনাৰ মুখতো আজি কৈ আছো হি ইজ এ পাকিস্তানী এজেণ্ট নাই আপুনি পাব্লিক ডমেইনত কৈ আছে তেওঁ কিয় কোৰ্ট কেছ নকৰে কিন্তু আপুনিতো নহয়, তেওঁ কিয় পাকিস্তানী কোৰ্ট নকৰে। কেছ নকৰে তেওঁতো এতিয়া নিজেই কৈ দিলে যে মোৰ ৱাইফে পাকিস্তানৰ দৰমহা লৈছিল এইটো নহয় যে মই বহুত ভাল কাম কৰিছো ইলেকশ্যন জিকিম বুলি আই উইল স্পেয়াৰ এ ছিংগল পাৰ্চন হু ইজ ইনভলভ উইথ পাকিস্তান কাৰণ জিন্তু গগৈয়ে পাকিস্তানৰ কাৰণে বলিদান দিলে অকল চিন্তুৱে নহয় বহুত মানুহ গতিকে পাকিস্তানী। সেই তেজবোৰৰ প্ৰতি উই অ' আৱাৰ ৰেছপনচিবিলিটি আমি প্ৰতিজন জোৱানে যি পাকিস্তানৰ লগত যুঁজি মৃত্যুবৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় হি অ' দ্য ৰেছপনচিবিলিটি টু দেম যদি কিবা চকুত পৰে তাক আনিবই লাগিব